মই যে কৈছিলোঁ এৰি নিদিয়ে দাদাই, তেতিয়াও মোক এৰি নিদিলে দাদাই। চবেই এৰি দিলে, দাদাই মোক তেতিয়া এৰি দিয়া নাই, মৰি পেলাইও এৰি দিয়া নাই। কফিনত থাকি মোৰ লগত আহিছে আৰু মোৰ কোৱা মানুহ কোনো নাই আজি, কাৰণ মোক তাতেও সোধা নাই ন কোনেও মই ক'ত যাম। মই যদি তাতে মৰি থাকিলোঁ আৰু ময়ো য'ত জুবিন দা নাই, মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই। মোৰো এটা সৰু পোৱালি আছে, মই তাহাঁতক যে মই উত্তৰ নিদিওঁ, মোৰ হৈ কোনে উত্তৰ দিব যে সি কেনেকৈ মৰিল। মই দাদাৰ হৈ যিখিনি জানো কৈছোঁ ইনচিডেণ্টটো, মই কেনেকৈ মৰিলোঁ কোনে ক'লে হয় ইনচিডেণ্টটোত। মোৰ ঘৰখনক মই তাত যদি মৰি থাকিলোঁ হয়, 3 দিন নোখোৱাকৈ আছোঁ, মোৰ যদি ষ্ট্ৰক হৈ গ'ল হয়, মই 46 এজৰ মানুহ এটা, মোৰ ঘৰখনক কোনে ক'লে হয় সেইখিনি টাইমত আপোনাৰ মানুহজন কেনেকৈ মৰিল, মোৰতো কোনো কিয় নাই। কিন্তু মই তেতিয়া ভাবিলোঁ, দাদাই সদায় কয় মই আছোঁ নহয়, মোক বহুত দিন আগতে কৈছিল। মোৰ আজি দাদাৰ লগত নিয়েৰ এবাউট 16-17 বছৰৰ ৰিলেশ্যন, কিন্তু মই কোনো মেনেজমেণ্টত নাই, মই অকল মিউজিকতে আছোঁ। মই কোনো এক্টিঙত নাই, কোনো প্ৰমোশ্যনত নাই, কোনো ফুটবল খেলত নাই, মোক কোনো দেখা নাপায় তাত। মই অকল ষ্টুডিঅ'ত থাকোঁ আৰু ষ্টেজত থাকোঁ, মই চাহটোৰ নিচিনাকৈ থাকোঁ তাত। বাকী মই দাদাই ক'ত যাব, কি কৰিব, ক'ত ইনগ্ৰেশ্যন আছে, সেইটো মোৰ কাৰণে নহয়। য'ত মোক বিচাৰে মই তাত যাওঁ। দাদা যেতিয়া মই দেখা পালোঁ, দাদাক কফিনত আছে, মোৰ এনেকুৱা লাগিছে দাদাই মোক ইয়ালৈকে লৈ আহিছে, কাৰণ মোৰ কোনো নাই। লনিমাক দাদাই কয় নহয়, তই মোৰ নিজৰ বন্ধুৰ নিচিনা, তোৰ শেখৰক মই গতালোঁ, সেনেকুৱা টাইপ মোৰ ফিল হৈছে। এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ কথা নাই। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। খুব দুখত আছোঁ, খুব বেদনাত আছোঁ আমি সমগ্ৰ অসমবাসী। আৰু তাৰ মাজতেই মই এজন বিশেষ ব্যক্তিৰ ঘৰলৈ আহিছোঁ, লগ কৰিবলৈ আহিলোঁ তেখেতক। আৰু এটা বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈ আছে, অনুপম চক্ৰৱৰ্তী সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ পেজৰ পৰা ভাইৰেল হৈছে। আৰু সেই তাত কিছুমান কথা কোৱা হৈছে, যিবিলাক কথা শেখৰ গোস্বামীয়ে কৈছে। আৰু বৰ্তমান সময়ত মই শেখৰ গোস্বামীক লগ কৰিবলৈ আহিছোঁ। মোৰ লগত আছে শেখৰ দা। শেখৰ দা নমস্কাৰ। সকলোৱে গম পাইছোঁ, সকলো কথা চলি আছে। মই কেইটামান কথা ডাইৰেক্ট আপোনাক সুধিবৰ বাবে আহিছোঁ। প্ৰথম কথা, এই যিটো আপোনাৰ পোষ্ট হোৱাটছএপত যিখিনি আপুনি কথা পাতিছিল, এইখিনি কাৰ লগত পাতিছিলে আপুনি? সেইটো আমাৰ আমাৰ ফেন ক্লাবৰ প্ৰেচিডেণ্ট জুবিন দা ফেন ক্লাবৰ, সি মেছেজ কৰিছিল। তাক সি কিবা কিবি সুধিলে, এনেকৈ সুধিলে আপুনি ক'ত, মই বোলো মোৰ ঘৰত। এনেকৈ কওঁতে সেনেকৈ কিবা কিবি কথা ওলাওঁতে কিবা কিবি কথা কৈ আছিল সি। মই এনেকৈ লিখি গৈছোঁ, মই বহুত ডিষ্টাৰ্ব হৈ আছোঁ। ফাৰ্ষ্ট অফ অল মই আহি পেলাই মই না ঘৰত থাকিম না মই তাতে যাম, মই কি কৰিম, যাওঁতে সিদিনাখন একেলগে গৈ, এতিয়া মই অকলে ইয়াতে